চাওকচোন বতৰটো আজি ইমান ধুনীয়াকৈ ওলাইছে, সেইবাবে ৰাতিপুৱা সোনকালে কাপোৰখিনি ধুই কিনে আজৰি হৈ ল'লোঁ। হাই গাইজ, মই স্বামীজন স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'ত। যিহেতু ঘৰত কাৰোৰে গা ভাল নাই, সেইকাৰণে গোটেইখিনিয়ে ওলালোঁ একেলগে জকাই হস্পিটেলত। বাগানৰ ৰাস্তা দি কিনে আমালোকে গৈ আছোঁ, পিছে এইটো ৰিজাৰ্ভ হয় আমাৰ ইয়াৰ। আমি আহি পালোঁ জকাই হস্পিটেলত। আজি শুকুৰবাৰ আছিলে, তো ইমান ভিৰ নাছিলে, আমালোকে ইমান ভিৰ নাপালোঁ। আৰু এই মেডিকেলত বহুত ধুনীয়াকৈ চাই, আপোনালোকৰ যদি কিবা অসুবিধা হ'লে আহিব পাৰে ইয়াত। চাওকচোন ইয়াৰ ভিতৰত ইমান ধুনীয়া চফা চিকুণ হৈ আছে। 10 টকাত আমালোকে টিকেট কাটি ল'লোঁ 4টা মানুহৰে। এইফালে বেটিক চাওকচোন ইমান ধুনীয়া আছে, সি আমনি নকৰাকৈ আছে। আৰু আমাৰ এলিয়ানৰ একেবাৰে গাটো বেয়া, আমি ডক্টৰক দেখাই ল'লোঁ। ইয়াত ফাৰ্মাচী আছে, আপোনালোকে ইয়াৰ পৰা ঔষধসমূহ একদম বিনামূলীয়াকৈ ল'ব পাৰিব। আৰু যোনবোৰ নাইকিয়া তাহাঁতি ক'ব যে আমাৰ ইয়াত নাইকিয়া, তোমালোকে বাহিৰৰ পৰা ল'ব লাগিব। তো আপোনালোকে বাহিৰৰ পৰা ল'ব পাৰিব, যোনখিনি ইয়াত থাকে তাহাঁতি সেইখিনি দিবই। আৰু ইফালে দাদীৰ এক্সৰে আছিলে, তো এইফালে এক্সৰে কৰিবৰ কাৰণে গ'ল। দোকানটো আমি খাই কেনে ওলালোঁ, দাদী খাই অহা নাছিলোঁ, সেইকাৰণে চেলাইন লোৱা হৈ গ'ল। তো আমি ওলালোঁ ঘৰলৈ।